প্ৰৱেশ কৰে মদ্ৰৰ ৰাজৰ সেনাপতি সঙ্গে আহে দেখি শুভৰে সেনাপতি সঙ্গে আহে দেখিতে শুভৰ আৰে কইনা হেতু চিন্তাৰাজ কৰে মনে মনে আৰে হৰি হৰি বোলা কবে খামা যি আরে হরি হরি বুলা কবে আমাজি কগনে সেনাপতি মহারাজ আছেনে কুশলে মোৰ ৰাজ্যৰ প্ৰজাগণ কিম্বা মোৰ শাসন ব্যৱস্থাত কৰিছে নেকি কোনোবাই বিদ্ৰোহ আচৰণ দিয়া মোক ৰাজ্যৰ সঠিক সংবাদ মহারাজ মধ্য দেশৰ সকলো প্ৰজাই সুখে সন্তোষে নিৰ্বাহ কৰিছে আপোনাৰ সুশাসনত সন্তোষিত প্ৰজাবৰ্গই আপোনাৰে গুণানুকীৰ্তন কৰিছে গতিকে মহাৰাজ নেদেখো মই কোনো চিন্তাৰ কাৰণ সন্তোষিত হল শুনি বক্তব্য তোমাৰ প্ৰজা মংগলেই ৰজাৰ মংগল বাৰু সেনাপতি মহাৰাজ কোৱাচোন চন্দ্ৰকাৰ অন্য তপ জপ কৰি থকা ঋষি মুনিসকলৰ ওপৰত কৰিছে নেকি কোনোবাই কিবা অত্যাচাৰ মহাৰাজ চন্দ্ৰকাৰ ঋষিমুনিসকলে নিৰাপদে বাস কৰিছে ঋষিমুনিসকলৰ শান্তিময় জীৱনত ব্যাঘাত জন্মাই কোনোবাই কৰে যদি কিবা অত্যাচাৰ তেন্তে তাক মই মৃত্যুদণ্ডেৰে দণ্ডিত কৰিম মহাৰাজ আনন্দময় লোভিলো অতিকে সঁচাকৈ সঁচাকৈ উপযুক্ত সেনাপতি তুমি মধ্য ৰাজ্য বাৰু সেনাপতি মহাৰাজ আজিলৈ সভা ইমানতেই ভংগ কৰা যাওঁ আমি বলা বিশ্ৰামৰ বাবে
ডাকি বোলা ৰাম ৰাম আরে নিরন্তরে নরে ডাকি বোলা রাম রাম হরি ও রাম জীৱনৰ সোণোৱালী শৈশৱৰ ধেমালি কৰিবলৈ লগৰীয়া নাই, মাতৃ নাই, ভাতৃও নাই। তথাপিও মই ৰাজ কাৰেঙৰ মাজত থাকি পেটেৰ অকৃত্ৰিমে মৰম লভি আজি মই সেই সকলোবিলাক দুখ পাহৰি পেলাইছো। দিনমণি সূৰ্য দেৱতা এবাৰ উঠিছে, এবাৰ নামিছে, কোনোদিনে ক্লান্ত হোৱা নাই। আজি সেই কথা সাবিত্ৰীয়ে উপলব্ধি কৰিব পৰা নাই। মাত্ৰ বুজিছো এই সকলোবিলাক সৃষ্টিকৰ্তাৰে ইচ্ছা। সেইদৰে মই নিৰাকাৰ নিৰঞ্জন অগতিৰ গতি এই সাবিত্ৰীৰ একমাত্ৰ উপাস্য দেৱতা। তুমি যেন মোক এই সকলোবোৰ বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু, ৰক্ষা কৰিবা। হৰি মোৰ হৰি মোৰ এদিন ইয়ালো কে জানিতে পারয়তু মারো থাকু রালো। কোনেও এনে সুললিত কণ্ঠৰে প্ৰত্যক্ষতে প্ৰাণ ভৰি নাৰায়ণৰ গীত গাই ফুৰিছে। ইমান সুন্দৰ গায়ক। গায়কজন দেখোন মোৰ ফালে আহিব লাগিছে। বাৰু আহক। হৰি মোৰ হৰি মোৰ এদিন ইয়ালো কে জানিতে পারয়তু মারো থাকু রালো। নারায়ণ নারায়ণ নারায়ণ। ও দেবর্ষী, আহক আহক দেবর্ষী, প্ৰণিপাত কৰিব গ্ৰহণ। আপোনাৰ আগমনে পবিত্ৰ কৰিলে আজি সাবিত্ৰীৰ উদ্যান কানন। উঠা সাবিত্ৰী। দেৱৰ্ষী, সন্তুষ্ট মই তোমাৰ ভক্তি। উপযুক্ত কন্যা তুমি মধ্যৰাজনৰ। কৃষ্ণ সাবিত্ৰী। দেৱৰ্ষী, তুমি এই ৰাজ উদ্যানৰ মাজত অকলে অকলে কি ভাবি আছা? এয়াই নেকি সুখ নাৰীৰ জীৱনত? হয় দেৱৰ্ষী, এয়াই সুখ নাৰীৰ জীৱনত। ৰাতিলৈ জোনালী নিশা
যত মনমোহা নিমাতী প্ৰতিমা ভাবি সকলোকে মই আনন্দত আত্মহাৰা হৈ থাকো। নাৰায়ণ থাকোতে ইমান সৌন্দৰ্য মই কাকো ভাল পাব নিবিচাৰো দেৱৰ্ষী। যৌৱনৰ প্ৰেম প্ৰীতি মেঘৰ বিজুলীৰ দৰে চকা মকা মাথো খন্তেকীয়া। তেনে প্ৰেমৰ পাছত কপি দি কিয় বাৰু হেৰুৱাও শান্তিময় জীৱন। পুৰুষৰ প্ৰেম মাথো দুদিনীয়া চলাহী কথাৰে ভুলাই নাৰীৰ কোমল প্ৰাণত কাহি দিয়ে সকলোকে নাৰীৰ কমলৰ পৰা। মনৰ কামনা যৌৱনৰ প্ৰেমৰ কণিকা আৰু বিচাৰিলে পোৱা নাযায় তেনে পুৰুষ প্ৰাণত। তেনে স্বাৰ্থপৰ পুৰুষৰ হাতত কদাপিতো নকৰো মই আত্মসমৰ্পণ দেৱৰ্ষী। নাৰায়ণ সাবিত্ৰী সেই বুলি হ'ব জানো সকলো নিষ্ঠুৰ প্ৰেমিক নাই জানো ভাল পোৱা পুৰুষ প্ৰাণত। মই ভাবো সকলো পুৰুষ কদাপিতো হ'ব নোৱাৰে এনে স্বাৰ্থপৰ। নহয় দেৱৰ্ষী ভাল পোৱা যেন নহয় সহজ। নোৱাৰে বুলিব তাক কঠোৰ পুৰুষে। ৰূপালী ৰেখা দেখি মৰুৰ মাজত পিয়স কাঠৰ পৰাই চাই থাকে আকুল পুথিকে। কিন্তু দেৱৰ্ষী চাপিলে সেই নিজৰাৰ কাম পাহলে কৰি নিজৰাৰ জল পুৰখলে কৃষ্ণ পুথিকৰ চাবলৈ উলটিবাৰ ক্ষুদ্ৰ নিজৰা। সাবিত্ৰী দেৱৰ্ষী মই তোমাৰ ৰূপ যৌৱন ভক্তি দেখি সঁচাকৈ অভিভূত হৈ পৰিছো। অৱশ্যে মনত বেজাৰ পাইছো। বেজাৰ? তোমাৰ নিচিনা এগৰাকী সুন্দৰী কন্যা অবিবাহিত হৈ থকাৰ বাবে। তাকেইতো দেৱৰ্ষী সেই সংসাৰৰ গতিতে ঘূৰিব লাগিছে। তেনে গতিলতাপূৰ্ণ সংসাৰৰ মাজত মই নিজকে এৰি দিবলৈ বৰ টান পাইছো দেৱৰ্ষী। সেইবাবে উপযুক্ত স্বামী নেপালে অবিবাহিত হৈ থকাই ভাল। কি ক'লা সাবিত্ৰী? তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰত? নাই বুলিতো কোৱা নাই দেৱৰ্ষী, কিন্তু মই বিচৰাজন হ'ব লাগিব জ্ঞানৱান, ৰূপৱান, ভক্তিবান আৰু ধৰ্মপৰায়ণ। দেৱৰ্ষী আছে তেনেজন পুৰুষ এই সংসাৰত? আছে যদি কওক দেৱৰ্ষী, তেওঁক এই স্বামীৰ ৰূপে মই কৰিম গ্ৰহণ। নাৰায়ণ শুনা সাবিত্ৰী, তুমি মনে বিচৰা ধৰণেৰে উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনে হৈছে অৱন্তীৰাজ দুৰ্মুৎসেনৰ পুত্ৰ। অৱন্তীৰাজ দুৰ্মুৎসেনৰ পুত্ৰ? অৱন্তীৰাজ দুৰ্মুৎসেনৰ পুত্ৰ। নাম তেওঁৰ সত্যবান। তেওঁৰ বাদে উপযুক্ত স্বামী নোলাব এই সংসাৰৰ মাজে। অলপতে তোমালোক দুয়োজনেৰে মিলন হ'ব। মই কৰিছো আশীৰ্বাদ। সাবিত্ৰী
কৰিছো সেৱা সাবিত্ৰীৰ সতী ধৰ্ম ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা মই যে ইয়াত থকা বহু পৰ হ'ল পিতাই চাকৈ মোৰ বাবে অপেক্ষা কৰি আছে যাওঁ যাওঁ মই আনন্দৰ বেলাত পেটটিৰ মনত মন কষ্ট নিদি নচপাওঁ মোৰ নিজৰ বিপদ ভাই প্রমত্তখেন দাদা আজি মই অবন্তীর এক সত্রী রচা হয় দাদা আজির পর তোমাক এই অবন্তীর প্রধান সেনাপতির পদত নিযুক্ত করিল সমাজতে আমার বিরুদ্ধে কোনো বিদ্রোহ করিব নোৱাৰে দাদা তোমার আদেশ মই নতশিৰে কৰিলো গ্ৰহণ এই ৰাজ্যৰ কাৰণে তুমি কোনো চিন্তা নকৰিবা শৰীৰৰ ৰক্ত দি হলেও তোমাৰ আৰু এই অৱন্তী ৰাজ্যৰ সন্মান মই ৰাখিম মাত্ৰ কোৱা দাদা বৰ্তমান আমাৰ কৰ্তব্য কি আমার প্রধান কর্তব্য হইছে মদ্র রাজ্য অধিকার করা আর তার পিছত মদ্রর রাজকন্যা সাবিত্রী সুন্দরী এই অবন্তীর রাজরানী পতার কথা মই ভাবিছো মন তুমি কেনে দেখা ভাই প্রস্তুত দাদা যুদ্ধৰ নামতে প্ৰমত্তখেন সদায় প্ৰস্তুত শৰীৰত এক বিন্দু ৰক্ত থকা পৰ্যন্ত যুদ্ধৰ বিধ ভৰি নিদিও কলাপি বলা বলা দাদা এটি ক্ষণে যুদ্ধ যাত্ৰা কৰো আৰম্ভ বলাদন্তে ভাই তুরন্ত মদ্র রাজ্য করু আক্রমণ হরে মদরভি মুখে চলে বীর উগ্র খেল সঙ্গে চলে প্ৰমত্ত অতিকে দুৰ্জন সঙ্গে চলে প্ৰমত্ত অতিকে দুৰ্জন সেনাপতি মহারাজ মই যিমান দিনৰ পৰা ৰাজ্য শাসন কৰিছো কোনোদিনে ইমান চিন্তাত পৰা নাছিলো কিন্তু কিয় আজি মন মোৰ বিষাদৰ ডাৱৰে ধৰিছে আমনি মহারাজ নবুজিৰ আপোনাৰ চিন্তাৰ কাৰণ সকলোবিলাক কম ভাগে পাতে ভাবিছো সেনাপতি আজিওতো মই অপুত্ৰক মোৰ একমাত্ৰ কন্যা সাবিত্ৰী বৰ্তমান ভৰ যৌৱনত ৰজা হৈ যদি মই তাইক এজন কুপাত্ৰৰ হাতত অৰ্পণ কৰিব নোৱাৰো তেন্তে মোক জগতে অপদাৰ্থ বুলি নাহাঁহিবনে সেনাপতি মহারাজ ধন জন অসহ্য বিভূতি সেইবিলাকৰ গৰাকী হ'ল ভগৱান আৰু শুনক মহাৰাজ নিসহায়তাই যিদৰে নিশ্চেষ্টাৰ বলত বৃক্ষৰ আশ্ৰয় লয় ঠিক সেইদৰে সাবিত্ৰীয়েও নিজৰ আশ্ৰয়দাতা প্ৰতি নিজেই বাছি ল'ব তাৰ বাবে আপুনি চিন্তা নকৰিব মহাৰাজ তুমি ভুল বুজিছা সেনাপতি তুমি ভুল বুজিছা পিতৃৰ কৰ্তব্য হ'ল পুত্ৰ হ'লে উপযুক্ত কন্যাৰ লগত বিবাহ পাতি দিয়া আৰু যদি কন্যা হয় তেন্তে উপযুক্ত বৰৰ হাতত গতাই দিয়া তেতিয়া পুত্ৰ আৰু কন্যাৰ জীৱন শান্তিময় হয় আৰু পিতৃ মাতৃৰ জীৱন ধন্য হয় প্ৰতিজ্ঞা পাশত আবদ্ধ আছিলো এদিন
মোৰ যদি কন্যা হয় তেন্তে দৈম্যত সেনৰ পুত্ৰৰ হাতত অৰ্পণ কৰিম বুলি কিন্তু নিয়তিৰ কি বিচিত্ৰ খেলা উগ্ৰসেনৰ দুৰ্ঘোৰ অত্যাচাৰত পত্নী পুত্ৰ সম্বন্ধিতে দৈম্যত সেনে দুই চক্ষু হেৰুৱাই অনাহাৰে অনিদ্ৰাৰে বনৰ মাজত কটাইছে জীৱন এতিয়া তুমিয়েই কোৱা সেনাপতি প্ৰীতি হৈ মই কেনেকৈ নিজ কন্যাক তেনে পংকীৰ জীৱনৰ বাবে অৰণ্যৰ মাজলৈ ঠেলি দিব পাৰোঁ মহাৰাজ প্ৰতিজ্ঞা পালন নকৰিলে আপোনাৰ নামত কলংক থাকিব গতিকে মহাৰাজ প্ৰতিজ্ঞা পালন কৰাটো আপোনাৰ প্ৰধান কৰ্তব্য মোক অলপ ভাবিবলৈ দিয়া সেনাপতি মোক অলপ ভাবিবলৈ দিয়া জয় উগ্ৰসেনৰ জয় জয় উগ্ৰসেনৰ জয় জয় উগ্ৰসেনৰ জয় 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 উগ্ৰসেন আহিছে আমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ কোনো চিন্তা নকৰিব মহাৰাজ থাকোতে জীৱিত এই পুষ্কৰ সেনাপতি নোৱাৰে জিৰিব আমাক সত্তৰ সৈন্যই কৰা সকলে জয় ধ্বনি মেদিনী কপাই জয় ভদ্ৰাজনৰ জয় জয় ভদ্ৰাজনৰ জয় জয় মহামহা সৈন্যগণৰ জয় 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 নাথ মোৰ মৰমৰ প্ৰজাবৃন্দৰ কিবা সংবাদ পোৱানে ৰাণী অন্তৰত প্ৰবল ইচ্ছা হৈছিল উত্তপ্ত প্ৰজাবৃন্দৰ এষাৰি মাত শুনিবৰ বাবে নাথ শুনিছিলোঁ দেৱৰ্ষীৰ মুখে উগ্ৰসেনৰ অত্যাচাৰত কোনো প্ৰজাই সুখেৰে জীৱন নিৰ্বাহ কৰিব পৰা নাই সকলোৱে মাথোন কৰুণ কণ্ঠেৰে আপোনাৰ গুণ গাই গাই কান্দিব লাগিছে বাৰু জানানে ৰাণী নাথ মন্ত্ৰী উপকৰ্ণৰ কথা কিবা হেতু নিধন হ'ব লগা হ'ল উগ্ৰসেনৰ হাতে নাথ করুণা আহক দেৱৰ্ষি এই অন্ধ দৈম্যত সেনৰ কত সহস্ৰ প্ৰণাম কৰিব গ্ৰহণ রাজন দেৱৰ্ষি ভিক্ষাৰ ৰূপে আহিছো মই তোমালোক দুই কাষলৈ ভিক্ষা দানে কৃতাৰ্থ কৰিবা জানো মোক কিয় চালনা কৰিছে দেৱৰ্ষি আজি দৈম্যত সেন নিজেই ভিক্ষাৰী দৈম্যত সেন আজি অৰণ্যৰ বৃক্ষৰ আশ্ৰয়ত তেনেস্থলত কি ভিক্ষা দানে কৃতাৰ্থ কৰিম আপোনাক কওক দেৱৰ্ষি পিতৃ মাতৃৰ গৌৰৱ ৰক্ষা কৰি সত্যবানে দিব আপোনাক বাঞ্ছাপূৰ্ণ ভিক্ষা প্ৰকাশ কৰক কি ভিক্ষা লাগে আপোনাক লাগে যদি সত্য তাকো দিম মই আনন্দ মনেৰে লয় যদি পিতৃ মাতৃৰ পালনৰ ভাৰ তেন্তে কওঁ শুনা ৰাজন মধ্যৰাজ্যত উগ্ৰসেনে নানা অত্যাচাৰ কৰি অশ্বপতিক হত্যা কৰি সাবিত্ৰীক হৰণ কৰিব খুজিছে
ৰজাক হত্যা কৰিলে সাবিত্ৰীয়েও প্ৰাণত্যাগ কৰিব। সেইহেতু মধ্যৰাজনক সহায়ৰ বাবে সত্যৱানক বিচাৰি আহিছোঁ ৰাজন। দেৱৰ্ষি, আপুনি কি নাজানে যে উগ্ৰসেনৰ অত্যাচাৰত ৰাজ্য ধন ঐশ্বৰ্য বিভূতি আনকি মোৰ নিজৰ দুই চক্ষু হেৰুৱাই অৰণ্যৰ মাজত কটাইছোঁ জীৱন। তেনে কালৰ সন্মুখলৈ মোৰ বাচা সত্যৱানক আপুনি নিবলৈ আহিছে। দেৱৰ্ষি, শুনিলেই ভয় লাগে সেই নিষ্ঠুৰ উগ্ৰসেনৰ কথা, যাৰ অন্তৰত দয়া মায়া একোৱেই নাই। তেনে মহাকালৰ সন্মুখলৈ মোৰ মৰমৰ বাচা নিনিব দেৱৰ্ষি। ক্ষান্ত হওক পিতা, আৰু ক্ষান্ত হোৱাই হ'ব পাৰে উগ্ৰসেন পাষাণেৰে নিৰ্মিত। কিন্তু পিতা, ময়োতো নহওঁ কাপুৰুষ। যদিও উগ্ৰসেনক বধিব পাৰোঁ, যশস্যা কৰিব দেৱগণে। আৰু পিতা, দূৰ হ'ব আমাৰ পথৰ কণ্টক। কিন্তু দেৱৰ্ষি সত্যবান, মই যদি উগ্ৰসেনক বধিবৰ বাবে যাওঁ, পিতৃ মাতৃৰ পালনৰ ভাৰ কোনে বাৰু কৰিব গ্ৰহণ? তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা সত্যবান। যদি হৰি ভক্ত মই, তেন্তে মোৰ আশীৰ্বাদে নোৱাৰে প্ৰৱেশ কৰিব কোনো বিপদ বিঘিনি এই কাননৰ মাজে। তোমাৰ সহায়ৰ বাবে ময়ো যাম তোমাৰ পাছত। পিতা আৰু আই, ৰাখিছোঁ যোগাৰ কৰি খৰি অগ্নি জ্বলাবৰ বাবে আৰু বহু পুষ্প ত্ৰিসন্ধ্যা পূজাৰ কাৰণে। বিদায় দিয়ক পিতৃদেৱ, আনন্দ মনেৰে দুষ্টক বধ কৰি দীৰ্ঘ প্ৰজা বৰ্গ আৰু মদ্ৰাজনৰ কল্যাণ সাধিব পাৰোঁ। বাচা সত্যৱান পিতা, বাচা মোৰ কাষলৈ এটিবাৰ লওঁটোক বুকুত সাৱটি। দেৱৰ্ষি ৰাজন, আপোনাৰ কৃপাতেই এই দুৰ্মতসেন আজিও জীৱিত। মোৰ একমাত্ৰ পুত্ৰক গতালো আপোনাৰ হাতত। ৰাণীৰ লগতে থাকি মই এই অৰণ্যৰ মাজত। যাওক দেৱৰ্ষি, পুত্ৰৰ লগত আপুনিও যাওক। দেৱৰ্ষি, আনন্দ মনেৰে পুত্ৰক অৰ্পণ কৰিছোঁ মই আপোনাৰ হাতত। নিৰ্বিঘ্নে যেন দেখা পাওঁ পুনৰ পুত্ৰৰ মুখ। যা বাচা, ঘূৰি আহিবি তই অতি সোনকালে। দেৱৰ্ষি সত্যৱান, পিতৃ মাতৃয়ে গতালো আপোনাক। পিতা আৰু আই, মোৰ বাবে তোমালোকে অলপ চিন্তা নানিবা মনত। বিদায় যাওক পিতৃদেৱ। বিদায় যায়। যা বাচা। বেজা নকৰিব ৰাজন। দেৱৰ্ষি, মই এতিয়া আপোনালোকক নিৰাপদ স্থানলৈ লৈ যাম। কৃষ্ণৰ চৰণ চিন্তি অসন্ত ঈশ্বৰ হৰি সমস্ত ভূত হেন জানি
হইবে সঁচাকৈ অপূৰ্ব সুন্দৰী সাবিত্ৰী সৰগৰ অপেশ্বৰী যেন সাক্ষাৎ গোসানী পৃথিৱীৰ সকলো সৌন্দৰ্যই যেন তেওঁতেই লোপ পাব ধৰিছে আৰু মই ধৈৰ্য ধৰি থাকিব নোৱাৰো কিছুদূৰ আগবাঢ়ি গৈ প্ৰেম মোৰ করু নিবেদন সাবিত্রী ও সাবিত্রী আহা আহা সাবিত্রী নরপিখাত উগ্রখেন সাবিত্রীর উজ্জ্বলত আছে নাকি তোর কিবা প্রয়োজন সাবিত্রী সুন্দরীর হইছে প্রয়োজন শুনা সাবিত্রী আজি তুমি মহাভাগ্যবতী তোমাক অবন্তীৰ ৰাজৰাণী পাতিবৰ বাবে অবন্তী ৰাজ উগ্ৰসেনাজী নিজেই উপস্থিত আহা আহা সাবিত্ৰী লৈ যাওঁ তোমাক মই অবন্তী ৰাজ্যলৈ তোৰ এই সৌভাগ্য ষড়যন্ত্ৰ সাবিত্ৰীয়ে নকৰে কামনা দুৰ্হ পিখাত আগবাঢ়ি নাহিবি অলপো তোৰ এই পাপ হাতেৰে মোক নকৰিবি স্পৰ্শ মূৰ্খ উগ্ৰসেন তোৰ এই পাপ মুখত সাবিত্ৰীয়ে কৰে পদাঘাত দম্ভিক ৰমণী তোৰ অত অহংকাৰ চাও বাৰু কোনে তোক ৰক্ষা কৰে আজি মোৰ হাতৰ পৰা আহা প্ৰাণেশ্বৰী দিয়ালি গণাই তোমাৰ বিহনে মোৰ নৰহে জীৱ
আহা সাবিত্রী আহা আহা সাবিত্রী সৌন্দর্যৰ ৰাণী কৰিব লাগিব মোৰে অৰ্ধাঙ্গিনী দেখক জগতে বুজক বিশ্বই এই উগ্ৰসেনৰ কিমান শক্তি কিমান পৰাক্ৰম সাবিত্রী কোন তই অধম বর্বর অবলা এই। নারীর উপরত কিয় তই কৰিছ অত্যাচাৰ কোন তই নীলজ পামৰ কিয় তই মোৰ এই শুভ কাৰ্যত ঘটাইছ ব্যাঘাত কিয় কিয় তই নিজৰ মৃত্যু নিজেই কৰিছ আহ্বান নাজানো নেকি উগ্ৰ সেনাজী যমৰ সদৃশ দেও মই তোকে হেতু উপদেশ তুৰন্তে আঁতৰি যা মোৰ সন্মুখৰ পৰা নতু বিলম্বই ঘটাব বিঘিনি অবন্তী রাজপুত্র মই নাম মোর হত্যবান তোর অত্যাচারতে তুলতে মোর দুর্মনে ফের ওয়াই তুই চক্ষু পনে পনে করেছে ভবন আর তারে আজি উপযুক্ত প্রতিহুত লবর কারণে কারান্তক জম রূপে হইস উপস্থিত সাবধান হতই যুদ্ধর কারণে তয়েই তেন্তে সেই অন্ধ দম্ভথেনৰ পুত্ৰ সত্যবান আজি বহুদিন ধৰি তোকেই মই আছিলো বিচাৰি ভাগ্য বলে লগ পালো তোক আহ আহ হেৰ মূৰ্খ বধ কৰি আজি তোক সন্মুখ সমৰে নিষ্কণ্টক কৰিম মই আজি অৱন্তীৰ ৰাজ সিংহাসন বেশ তেন্তে বেশ তপ রঘুর বীর শৈত্য বান তত রঘুরয়া বীর শৈত্য বান হত তপ রকুল বীর আরম্ভিলা মহাযুদ্ধ অতিকে মহান আরভিরা মহাযুদ্ধ অতিকা রণয়ে উগ্রসেন পলাইবে লাগিলা রণয়ে উগ্র পলাইবে সামাজিক লোকে থাকিয়ে হরি হরি বোলা সামাজিক লোকে ডাকি হরি হরি বোলা
নেকি এই সূত্ৰ শকতিকে লৈ দিছি তই বীৰৰ পৰিচয় যা যা মূৰ্খ পলৰ এজনৰ ওপৰত অস্ত্ৰাঘাত নকৰা সত্য যোৱা যুৱতী তুমি এতিয়া বিপদমুক্ত যোৱা তুমি নিজ গৃহলৈ হে কুমাৰ কোন আপুনি দেৱতা মানসীবোৰ গন্ধৰ্বকীৰ্ণ দিয়ক মোক আপোনাৰ সত্য পৰিচয় আপোনাৰ পৰিচয় বিনে নাযাওঁ ওলতে মই নিজ গৃহলৈ আৰু মোৰ পৰিচয় শুনক কুমাৰ মই ৰাজ কন্যা নাম মোৰ সাবিত্ৰী শুনা তেন্তে সাবিত্ৰী মোৰ সত্য পৰিচয় পিতৃ মোৰ দুৰ্মথেৰ অৱন্তীৰ ৰাজন উগ্ৰসেনৰ নিষ্ঠুৰ অত্যাচাৰত হেৰুৱাই দুঃচক্ষু হেৰুৱাই অৱন্তীৰ ৰাজসিংহাসন বনে বনে কৰিছে ভ্ৰমণ ময়ো আজি বনবাসী পিতৃ মাতৃৰ লগত হে যুৱক আপুনি মোৰ প্ৰাণৰ দেৱতা অভাগিনী এই বৰমাল্য গ্ৰহণ কৰি অভাগিনীক প্ৰাণ ভিক্ষা দিয়ক আজি খন্তে ভাজ্যৰূপে মোক গ্ৰহণ কৰক কুমাৰ নাই নাই সাবিত্ৰী মই তোমাক গ্ৰহণ কৰিব নোৱাৰো বনবাসী মই তোমাক কিদৰে কৰিম পালন যোৱা সাবিত্ৰী সেই দেখা তুমি নানিবা মনত ক'লে প্ৰাণনাথ আপুনি মোক নকৰে গ্ৰহণ বহু দিনৰ পৰা হৃদয়ত অকৃত্ৰিম প্ৰেম ৰাখি পুজি আছো আপোনাক দিনে ৰাতিয়ে মোৰ সেই আশা কি নিৰাশা হ'ব দেৱৰ্ষীয়ে কোৱা কথা কি মিছা হৈ যাব নাই আপোনাৰ পবিত্ৰ নামতে এই সাবিত্ৰীয়ে সতী ধৰ্ম ৰক্ষা কৰি নিজে প্ৰাণকে দেৱ বিসৰ্জন সাবিত্ৰী তোমাৰ বাক্য সৰগত কৰি তোমাক মই কৰিম গ্ৰহণ মাথো তুমি এতিয়া যোৱা ময়ো যাওঁ দুৰাত্মা উগ্ৰসেনক বিচাৰি যাওক নাথ উগ্ৰসেনক পৰাজয় কৰি পেটাক মুক্ত কৰকগৈ লোকনাথ যাত্ৰাৰ বেলাত পুষ্পমালা বিজয় কব উঠা উঠা সাবিত্ৰী আজি এই শুভ ক্ষণত তোমাক মই পত্নীৰূপে কৰিলোঁ গ্ৰহণ সাবিত্ৰী তোমাৰ বাক্য যেন সত্য হওক যাওঁ মই নিজ কৰ্তব্য